এবাৰ বহাগত হয় অকল বহাগ বুলি নহয় আপোনাৰ নতুন বছৰ মাঘৰ বিহু সকলোখিনি অনুষ্ঠানতে শুনিব পৰা এটি খুব সুন্দৰ গীত উত্তম নয়নে খুব সুন্দৰকৈ গাইছে আৰু বন্ধু উত্তমে ধুনীয়াকৈ গীতটো গাইছে হয় আশা কৰোঁ অসমবাসী ৰাইজে গানটো আদৰি ল'ব হয় আজি মানে ভিডিওটো বহুত বেছি ব্যক্তিক্ৰমী হ'বলৈ গৈ আছে নমস্কাৰ সকলোকে স্বাগত জনাইছো মই নাজানো অসমৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি হঠাৎ আহিবলৈ গ'ল এফালে দেখিছে চিলাপথাৰ জ্যোতিৰূপা মিউজিক ষ্টুডিঅ' আৰু এফালে আমাৰ উত্তম দাৰ গানৰ ৰেকৰ্ডিং আছে উত্তম দা হয় কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন বহুত আগৰ পুৰণা কোনেটি আছিলে মোক হয় গান এটা ৰেকৰ্ডিং কৰা বুলি বহুত দিনৰ ভাবি আছিলে গান এটা ৰেকৰ্ডিং কৰিম বুলি কিন্তু আমাৰ ওচৰত কোনো ধৰণৰ ষ্টুডিঅ' নাছিলে আৰু হঠাৎ চিলাপথাৰ জ্যোতিৰূপা মিউজিক ষ্টুডিঅ' হৈ গ'ল আৰু স্পেচিয়েলি ক'বলৈ বহুত সুবিধা হৈ গ'ল আৰু উত্তম দাৰ ৰেকৰ্ডিং আছে আৰু এইফালে আমাৰ বাবুদা কি খবৰ ভাল বহুত দিনৰ লগ পাইছে ন ভালে আছে আৰু ককাইটো ভালনে আৰু এইফালে প্ৰসন্নদা পুৰা মিউজিকৰ কাম কৰি আছে ঠিকে আছে কেনেকুৱা কাম কাজ কেনেকুৱা হৈছে আজি উত্তম দাৰ ৰেকৰ্ডিং আছে কেনেকৈ যা যোগে চলাইছে একদম বঢ়িয়া যা যোগে চলি আছে কাম চলি আছে বৰ্তমান ইতিমধ্যে হয় সোনকালে ৰাইজে শুনিব পাব অসমৰ ৰাইজে হয় 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 আৰু এতিয়া ৰেকৰ্ডিং হ'ব বাবা কণ কেনেকুৱা একদম মজা ঠিকে আছে আৰু ভাইটি সিমান্ত মজা ঠিকে আছে ন আৰু কিছু আছে উত্তম দাৰ ৰেকৰ্ডিং হ'ব অকণমান দৃশ্যামত দেখুৱা আপোনালোকৰ মাজলৈ নাই তোমাৰ কি ভয় লাগিছে নি ভয় নালাগে সঁচাকৈ নে প্ৰথমতে ভয় লাগিছিলে হয় অকণমান মানে ষ্টুডিঅ'ত তেনেকৈ কাম কৰা নাই নতুন হয় এইটো হয় এতিয়া অলপ আহি গৈছে আৰু আচ্ছা আৰু এতিয়া ৰেকৰ্ডিং অকণমান ক্লিয়াৰ আপোনালোকৰ মাজত দেখুৱাম চাই থাকিবচোন আৰু বলছি দেখুৱাব নোৱাৰি ন এতিয়া গতিকে হয় নহয় গান চানৰ আগত কি কয় ৰিলিজ হ'ব লাগিব তাৰপাছতে সম্পূৰ্ণ দেখাব পাৰিম ন এতিয়া অকণমান আপোনালোকৰ মাজত থুলমুলকৈ দেখাম আৰু চাই থাকক তোমালৈ মৰম কিমান তুমি কিয়নো বুজা আছেনে মৰম মোলৈ তোমাৰ খুলি কিয়নো কোৱা নভবাকৈ পৰিলো সপোনতে আহি কাষৰতে বহি এইফালে গম পালে খুব ধুনীয়াকৈ ৰেকৰ্ডিঙৰ কামখিনি হৈ গ'ল উত্তম দা কেনেকুৱা লাগিলে ভাল লাগিলে ঠিকে থাকে গ'ল এটি নতুন অভিজ্ঞতা বহুত ভাল লাগিছে প্ৰথম নহয়তো প্ৰথম কি ক'ব অসমবাসী ৰাইজৰ শেষত সকলো লোকে আগন্তুক হাৰ্ডৰ দুৰ্গোৎসৱৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় আৰু সকলোকে গীতটো শুনিবলৈ আহ্বান জনাইছোঁ ধুনীয়া গীত ৰিলিজ কেতিয়া দিব গীতটো অক্টোবৰ 20 তাৰিখে দিম বুলি ভাবিছোঁ অক্টোবৰ 20 তাৰিখে ন আজি মুক্তি কৰিম হয় খুব ধুনীয়াকৈ গীতটো লিখি দিছে আমাৰ মনদীপ মোহন দাদাই সুৰ কৰি দিছে আৰু লগতে মিউজিক কৰিছে আমাৰ সকলোৰে মৰমৰ প্ৰসন্নজ্যোতি দা এইফালে প্ৰসন্নদা খুব ধুনীয়াকৈ পুৰা লাগি আছে আৰু মই অকল কণ্ঠ নিগাবলৈ চেষ্টা কৰিছোঁ হয় যদি ক'ৰবাত ভুল কুটি থাকি যায় হয় অসমৰ ৰাইজে আঙুলিয়াই দিব বুলি আশা কৰিছোঁ আৰু এইফালে খুব সুন্দৰকৈ পালোঁ দীপক দাক ভালে আছেনে একদম ভাল আজি যিহেতু উত্তম দাৰ গানটোৰ লগত যিটো নতুনকৈ শুভমুক্তি পাবলৈ গৈ আছে আচলতে আপুনি যিহেতু আৰম্ভণিৰ পৰাই লাগি আছে কি ক'ব বিচাৰে আচলতে নমস্কাৰ হয় মই দীপক চিলাপথাৰ হয় বহুদিনৰ পৰা ভাইটি উত্তমে কৈ আছিলে হয় আৰু একচুৱেলি উত্তম নহয় মই এই গীতটিৰ পৰা মই উত্তম নয়ন কৰিছোঁ উত্তম নয়নে বহুদিনৰ পৰা মোক কৈছিলে এটি গীত কৰিম ককাইদেউ মোক অকণমান হেল্প মানে উত্তম দাৰ নতুনকৈ আপুনি উত্তম নয়নে নামাকৃত কৰিছে মই উত্তম নয়ন কৰিছোঁ এতিয়া হয় হয় আৰু উত্তম নয়নৰ সি যিটো ক'লে যে এটি মই গীত কৰিম মই ক'লোঁ আহিবা তুমি আমাৰ চিলাপথাৰত এটি সুন্দৰ ষ্টুডিঅ' নতুনকৈ ইয়াত কৰিছে আৰু জ্যোতিৰূপা মিউজিক ষ্টুডিঅ' হিচাপে নামাকৰণে কৰিছে ইয়াতে আমি তোমাক খুব সুন্দৰ গীতটো আমি কৰিম আৰু ভাইটিয়ে ক'লে মই আহিম আৰু সেইমতে আমি কামটো আৰম্ভ কৰিলোঁ আৰু ঠিক যোৱাকালিৰ পৰা আমাৰ প্ৰায় কাম আৰম্ভ হৈ গৈছে আৰু খুব সুন্দৰভাৱে এই ষ্টুডিঅ'ত কামখিনি কৰিছোঁ ভাইটি আছে খুব সুন্দৰভাৱে আমাৰ ৰেকৰ্ডিংখিনি লৈছে ভাইটি প্ৰসন্নই আৰু যোৱাকালি মই ঢোল বজাইছোঁ খুব এটি সুন্দৰ গীত একদম এইবাৰ বহাগত অকল বহাগ বুলি নহয় আপোনাৰ নতুন বছৰ মাঘৰ বিহু সকলোখিনি অনুষ্ঠানতে শুনিব পৰা এটি খুব সুন্দৰ গীত উত্তম নয়নে খুব সুন্দৰকৈ গাইছে আৰু গীতটি লিখিছে মনদীপ মোহন মৰাণৰ তেখেতে খুব সুন্দৰকৈ লিখিছে খুব সুন্দৰকৈ আমাৰ উত্তম নয়নে গাইছে আৰু সেই গীতটোত মই ঢোল বজাবলৈ পাই মই খুবেই আনন্দিত আৰু মই যিমানখিনি পাইছোঁ সিমানখিনি কৰিছোঁ আৰু মই ভাবোঁ
মোৰ লগতে আমাৰ চিলাপথাৰবাসী ধেমাজি জিলাৰ বাসী লগতে গোটেই অসমৰ ৰাইজে যাতে খুব সুন্দৰকৈ শুনিব আৰু খুব ভাল পাব আৰু আদৰিলে যাতে নাজানো আৰু স্পেচিয়েলি ক'বলৈ গ'লে চিলাপথাৰত যিটো আমাৰ জ্যোতিৰূপা ষ্টুডিঅ' হয় আগত নাছিলে যেহেতু আমাৰ চিমেণ্ট চাপৰি হওক আমাৰ যিটো ধেমাজি এৰিয়াৰ ভিতৰত আচলতে আমাৰ নৱপ্ৰজন্মৰ যিখিনি উদীয়মান কণ্ঠশিল্পী তেওঁলোকে আচলতে গান এটা ৰেকৰ্ডিং কৰিবলৈ বহুত দূৰ যাব লগা হয় তেনেখিনি ক্ষেত্ৰত জ্যোতিৰূপা ষ্টুডিঅ'টো বৰ্তমান সময়ত খোলা হ'ল আচলতে কি ক'ব বিচাৰে আচলতে সেইটোৱে আগতে আমি এটি গীত কৰিবলৈ হ'লে গুৱাহাটী যাব লাগে নহয় মৰাণ যাব লাগে নহয় লখিমপুৰ নহয় গোগামুখ কিন্তু আজি চিলাপথাৰতে যে এনেকুৱা এটা ষ্টুডিঅ' খুলিলে গতিকে আজি আমাৰ চিলাপথাৰ চিমেণ্ট চাপৰি জোনাই চিৰিপানী আদি কৰি এইখিনি আমাৰ দাঁতি কাষৰীয়া যিখিনি সকলো যিখিনি ভিতৰত সোমাই থকা যিসকল নৱপ্ৰজন্মৰ যিসকল গায়ক গায়িকা তেওঁলোকে আহি আমাৰ চিলাপথাৰত আহক জ্যোতিৰূপা মিউজিক ষ্টুডিঅ'ত আহি খুব সুন্দৰকৈ কোনো অসুবিধা নোহোৱাকৈ এটি গীত কৰিব পাৰিব আৰু খুব সুন্দৰভাৱে কোনো অসুবিধা নোহোৱাকৈ কৰিব পাৰিব গতিকে তাকে মই কামনা কৰিছোঁ সকলো আহক এই ষ্টুডিঅ'লৈ আহক আৰু খুব সুন্দৰভাৱে কাম কৰক যিহেতু আপোনালোকে গম পালে মই আছোঁ চিলাপথাৰ জ্যোতিৰূপা মিউজিক ষ্টুডিঅ'ত যিহেতু গম পালে উত্তম দাই খুব সুন্দৰকৈ গানৰ ৰেকৰ্ডিঙৰ কামখিনি হৈ গ'ল আৰু এইফালে প্ৰসন্ন দাই খুব সুন্দৰকৈ মিউজিকৰ কামখিনি সহায় কৰিছে প্ৰসন্ন দা ভালে আছে আছোঁ কি ক'ব আচলতে উত্তম দাই খুব সুন্দৰকৈ যিহেতু মিউজিক ৰেকৰ্ডিং কৰিলে কি ক'ব এইটো খুব ধুনীয়া গীত আচলতে হয় হয় মনদীপ মোহন তেখেতে গানটো কথা আৰু সুৰ তেখেতে লিখিছে গানটো সুৰ কৰিছে তেখেতে হয় হয় মই যিমানখিনি পাৰোঁ মিউজিকেলে সংগীতেৰে সজাবলৈ চেষ্টা কৰিছোঁ গানটো আৰু বন্ধু উত্তমে ধুনীয়াকৈ গীতটো গাইছে হয় আশা কৰোঁ অসমবাসী ৰাইজে গানটো আদৰি ল'ব হয় আৰু এনেকুৱা মিউজিক ৰিলেটেড যদি কিবা কাম থাকে হয় বা সংগীতৰ কিবা কাম থাকিলে ৰেকৰ্ডিং থাকিলে যিকোনো কাম হওক মিউজিক প্ৰডাকশ্যন হওক ৰেকৰ্ডিং হওক হয় আপোনালোকে আহিব পাৰে জ্যোতিৰূপা মিউজিক ষ্টুডিঅ' চিলাপথাৰ আৰু এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ চিলাপথাৰ যিটো মেডিকেল ৰোড মেডিকেলৰ অপজিট চাইডে আছে জ্যোতিৰূপা মিউজিক ষ্টুডিঅ' সকলো আহিব প্ৰসন্নৰে সহায় কৰিব একদম নিশ্চয় আপোনালোকে গম পালে 20 অক্টোবৰ গানটো শুভমুক্তি হ'ব আচলতে আৰু সকলোৱে মৰম দিব অসমবাসীয়ে যাতে আদৰি লৈ উত্তম দা যিটো প্ৰথমবাৰ চেষ্টা কৰিছে আচলতে ৰেকৰ্ডিং কৰাৰ যিটো সিদ্ধান্ত ল'লে আৰু এইফালে প্ৰসন্ন দা খুব ধুনীয়াকৈ সহায় কৰিলে আৰু এইফালে ককাইটো এইফালে বাবু দা খুব ধুনীয়াকৈ বহি আছে এইফালে বাবা কাৰণ কি ক'বা একদম বঢ়িয়া ভাল লাগিলে গানটো মানে এনেকুৱা এটা হৈছে মানে হয় বহুত ভাল লাগিছে শুনিয়ে ভাল লাগিছে মানে অসমৰ ৰাইজে যে আদৰি লয় ভাল লাগিছে আৰু এইটো নাচিব পৰা গীত মানে কষ্ট নহয় মইতো নাচিমেই মই নাচি ভাল পোৱাই ল'ৰা হয় আৰু মই নাচিমেই আৰু আমাৰ একদম মৰমৰ উত্তম ককাইদেৱে একদম খুব সুন্দৰকৈ গান দি উলিয়াইছে বহুত ভাল লাগিছে মানে আৰু আমি তাতে আজি আহিলো আগতো আহিছো কৰিলো আৰু খুব ভাল লাগিছে আমি একেলগতে আহিছো আৰু বহুত ভাল লাগিছে ন আৰু পুৰা নাচিম এবাৰ নাচিব লাগিব আৰু বহুত ভাল লাগিব মানে আৰু বন্ধুসকল গম পালে অহা বহুত সময় হৈ গ'লে যাওঁগৈ আৰু আজি ব্লগটো মানে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত অকণমান তাৰ প্ৰতিশ্ৰুতি আজিলৈ এই ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই